প্ৰিয় গাইজ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব আৰু মোৰ নতুন নতুন ভিডিঅ' পোনপ্ৰথমতে চাবলৈ পাব। কন্যা তোমাৰ অঘৰণী কহিলাম সত্য কথা যাহাই আমি জানি ন্যায়তে তোৰ বুলি কওঁ নেকি? মইতো মিছা মাতা নাই। তুমি আগতে যিখিনি কৈছ যি কৈছ এইগিলাখান তোমাক সঁচা কথা কৈছ। ন্যায়মতে তুমি আচলতে মূল মনটো কথাটো হ'ল কি ধৰ্মশাস্ত্ৰ হিচাপে তুমি তেওঁক বিয়া কৰা নাই, বিয়া নকৰাৰ কাৰণে তোমাক নেতা তুমি নাপালা। সেই ভৃগুমণিক তাতে বিয়া দিলা এতিয়া সঁচাটো মই কৈছোঁ আৰু মই অন্য নাইছোঁ। অগ্নিৰ বাচন শুনি দানৱ দুৰ্বাৰ নিমিষে ধৰিল এক বৰাহ আকাৰ বৰাৰ উজ্জ্বলা নিমিষতে এটা বৰাহৰ ৰূপ ধৰলাক বলে ধৰি কন্যা লৈ চলিলা তখন ভয়তে বিকলা কন্যা কৰয়ে ৰদন কান্দা ধৰলাক। এতিয়া চাওক মানে বৰা ৰূপটো ধৰি পেলাই হাতত ধৰছি তাই তাতে গৰ্ভৱতী আছিল। আচ্ছা সেইকাৰণে হাতত কান্দবা ধৰছি এতিয়া ভয়তে বিকলা কন্যা কৰয়ে ৰদন তাৰমানে কান্দবা ধৰছি ভয়তে জোৰ কৰি লৈ গ'ল। গৰ্ভতে আছিল পুত্ৰ ভৃগুৰ ঔৰসে গৰ্ভৱতী ৰাক্ষসেৰ অত্যাচাৰে তবে মহাৰসে কি হ'ল ৰাক্ষসৰ অত্যাচাৰত জন্ম হ'ব জন্ম হ'ব। যিটো গৰ্ভত আছিল সেইটো জন্ম হ'ব। দ্বিতীয় সূৰ্যেৰ প্ৰায় হৈল বাহিৰ বিখ্যাত শ্ৰাৱণ নামে সেই মহাবীৰ এইটো বুজি নাপালো হে। শ্ৰাৱণ নামে মানে গৰ্ভপাতটো হৈ শ্ৰাৱণ নামে পুত্ৰ এটা দেখা দিলা। এইটো কি ক'লা? দ্বিতীয় সূৰ্যেৰ প্ৰায় হৈল বাহিৰ বিখ্যাত শ্ৰাৱণ নামে সেই মহাবীৰ দৃষ্টিমাতে ভৃগু পুত্ৰ ৰাক্ষস দুৰ্জনে সেই দণ্ডে ভস্মীভূত কৈলাত পদনে। আগৰ শক্তিগিলাখনৰ কথা চাওঁ আজিৰ শক্তিগিলাখন তেওঁৰ জন্ম হৈয়ে এই যি দৈত্যটো আছিল দৈত্যটো যিটো চালা দৈত্যটো উৰি গ'ল ভস্মী হৈ গ'ল। এই বাচ্চাটো চাওঁতে সেই বাচ্চাটো চাওঁতে এই যিটো পলমাৰ গৰ্ভত জন্ম হ'ল সেইটো না সেইটো জন্ম হৈ ৰাক্ষসটো দেখি চাওঁতে সেই চাই হৈ গ'ল উৰি গ'ল। তাৰমানে সেই মুনিৰ যাৰ তাৰ কিমান শক্তি হয় ন। ভৃগুৰ ঘৰণী ক'লে কৰি নিজ হুতে চলিল আশ্ৰমে তবে কাদিতে কাদিতে জন্মিল পুত্ৰক মাৰিলাক মাৰি তাৰ মাক পুত্ৰকে আশ্ৰমক লৈ কিনেছি কান্দি কান্দি হেনকালে আইলত ঠাই পদ্মজনী ক্ৰন্দন নিৰ্বৃত্তি কৰিল বলি প্ৰিয় মানি। মোৰ কথাটো কি তুমি কিয় কান্দি আছ কি হ'লে তোৰ সন্তান এনেহেন কথা কোনে কৈছিল? ভৃগুমণি আহি পেলাই ক্ৰন্দনে বহিল অশ্ৰু জলপুল মাৰ তাহাতে জন্মিল নদী আচাৰ্য ব্যাপাৰ। কান্দতে কি হ'ল? অশ্ৰু জলেদি নদী বৈ গৈছে নদী বৈ গৈছে। দেখিয়া বিস্ময় চিত্ত হইলে নহ বিধি নামতাৰ ৰাখিলে ন বধূ হৰা নদী। কি হ'লে? নদীৰ নাম চলা এই যে চকুৰ পানীটো ওলাই আহি আছে
এটা নদী সদৃশ হৈ যায় তাকে দেখা পাই তাৰ নাম থানা বধুমুনি মধু বখু বধু হৰা নদী বধুকে ৰাখিয়া গৃহে গেল প্ৰজাপতি ও পুত্ৰ কলে বহিছিল অতি দুখ মতি বধুকে ৰাখিয়া গৃহে গেল প্ৰজাপতি পুত্ৰ কলে এই অৱস্থাটোত যেতিয়া আমাৰ আশ্ৰমক মাকপুতে দেখি হেন অৱস্থাত মানে ব্ৰহ্মাই আহি পেলাই দেখা দিছিল আৰু ব্ৰহ্মাই কৈছিল কি কথা কিয় ইমান কৰা ও হেনকালে স্নান কৰি ও আহে ভৃগু তথা ও জিজ্ঞাসিল কেন তোৰ চিত্ত বিকলতা ভৃগু ইতাহে ঘৰতে আহিল আহি দেখা পালাক পাই কিয় ইমান হেপ কৰি আছ মানে ভৃগু ইতাহে আহি পালাক স্বামীৰে দেখিয়া কন্যা ও কৰিয়া ৰোদন কহিলে কজতে কদা নৱবিবৰণ তোমাৰ তনই কৈল প্ৰতিকাৰ দানৱে মাৰিয়া মোৰে কৰিলা উদ্ধাৰ দানৱে মাৰিয়া মোৰে কৰিলা উদ্ধাৰ এত শুনি পুনো ভৃগু হেতু জিজ্ঞাসিল ও কি কাৰণে দৈত্য আহি তোমাৰে ধৰিল মূল কথাটো হ'ল এতিয়াহে অন্য তিৰিয়ে তাক বা অন্যৰ আপীয়ে তাক অন্য এটাই কেনেকৈ টানি কেনেকৈ কন্যা বোলে আচম্বিতে ও আহি দুষ্টমতী আমাৰে দেখিয়া জিজ্ঞা শিল অগ্নি প্ৰতি কি অগ্নি সুধিছিল সাক্ষী অগ্নি হ'ল সাক্ষী বৈখা নৰ বাক্যে মোৰ হৰিলা দুৰ্জন শুনিয়া হইলা ভৃগু ক্ৰোধে অচেতন অগ্নি বিশ্বাস অগ্নি কথাত মানে তোমাক টানি হৈ গ'ল অগ্নিক লগিন রাগ হচ্ছে ও শুনিয়া হৈ আজি হতে সৰ্বভক্ষ হুতাখন বলি আহা পিলতে যে তবে তপ ধন সাপ দিলা মানে ভৃগুমুনিয়ে এতিয়া অগ্নি সাপ দিলা সৰ্ব হুতাখন হওক হুতাখন এই অভিযান হুতাখন তুমি কাছাই পকাইছ হুতাখন সঁচা মানে পাক ধৰি গৈছিল নহয় কি বাদ ধরলা পাক ধৰা মানে হৈ তুমি আগে ভাগিব হৈ অলপ মেলকি করছি বিধিমতে তুমি তো বললা হৈ আগতে হই কিন্তু তুমি বেদমতে বিধিমতে নকৰলা সেইকাৰণে ধৰিবই কৰালা অলপ পাক ধৰলাক তো হৈ কথাটো পাক ধৰাই হৈ আছে সেইকাৰণে সাপ দিলাক যে তুমি সৰ্বভক্ষ হ হুতাখন তুমি হুতাখন ল'লা আজিৰ পৰা ত্ৰাখিত অনল শুনি অ ভৃগুৰ বচন সকাতৰে দ্বিজবৰে কৰে নিবেদন কোনো দোষে ভৃগু মুনি ও সাপ দিলা মোৰে বলিলাম যাহা জানি তাহা দান বেৰে
যে মোক কিয় শাপ দিলা এতিয়া কাই কিমান দুখ কৰলাক অভিশাপ তুফালাক কাই অগ্নি অগ্নি পেলা অগ্নি এতিয়া অগ্নি সেইকাৰণে দুখ কৰিছে কি কৰিলে মই মানে মুক্তি পাম মুক্তি নহয় মোৰ এই শেষটো এৰা দিব সূতাখন অভিশাপ পেলাব সূতাখন আছে এইটো অলপ নহয় সেইকাৰণে কয় অগ্নি প্ৰজ্বলিত সূতাখন সহস্ৰমুখ জানিয়া শুনিয়া মিথ্যা বলে যেইজন ইহকালে কুৎসায়ন্তে ও নৰকে গমন মই দক্ষৰে কাবাই উভয়ে কাবাই নৰকে কাবাই কিয় এগিলাখান মানে চলে দ্বিতীয় কন্যাবিলাক অগ্নি অভিশাপ দিলাক অগ্নি এতিয়া আৰু গোটেই জগতখনক কিয় অভিশাপ দিয়ে উভয় সপ্তমকুল নৰকে প্ৰৱেশে জানিয়া আমাৰ সাপ দিলা বিনা দোষে নিজে হাৰাৰ কাৰণে জানিও মিছা কথা ক'ব লগা হয় মোৰ মুখে দিলা তৃপ্তি দেৱ পিতৃগণ অনুচিত সাপ মোৰে দিলা কি কাৰণ ভৃগুমুনি উচিত উপদেশ দিয়া নাই অভিশাপ দিয়া নাই জ্ঞানী শুনিও মোক মানে কিয় এই দোষটোত পেলা জগতত এটা নিন্দা হ'ব সূতাখন শব্দটো বৰ ভাল সূতাখন ৰাক্ষসেহে কৰে সূতাখন এইটো কাচাই পকাই জীৱ জন্তু যিমান আছে তেওঁ সূতাখন কৰিব পাৰিব লাগিব আৰু কৰিব জুই লাগিলে কিবা থাকে নেকি চব সূতাখন হৈ যায় কিন্তু কথাকেইটাখন অলপ টাউকে তলত বুজি নপৰে অলপ তলতে যোৱা মানে কাচাই পকাই হ'লে চবসকলে উনি সূতাখন হ'বই কিন্তু কেতিয়া হ'ব মই মৰাৰ পাছত তুমি মৰাৰ পাছত দ্বিতীয় উনি সূতাখন দিব সেইটোহে হ'ব কিন্তু আচলতে এতিয়া ধূনা দিছোঁ কিবা দিছোঁ এগ্ৰিকালচাৰ আমি ক'লোঁ এতিয়া সূতাখন দিছিলোঁ এতিয়া নাই এইটো অলপ চিন্তা সূতাখন নামটো কথা অলপ সৰু নহয় কথা সময়তে হ'ব ইটা এইটো ইটা মাছ ভক্তিত আছে মাজতে আছে কৌতল সাপ বিনা দোষে মোৰ মুখে দিলা তৃপ্তি দেৱ পিতৃগণ অনুচিত সাপ মোৰে দিলা কি কাৰণ এত বলি বৈখানৰ দেৱগণে লৈয়া ব্ৰহ্মাৰে সকলো কথা নিবেদিল গিয়া ব্ৰহ্মাৰ ওচৰ খানৰ অগ্নি অৰ্থাৎ যি মানে যাই চব দেৱতা ব্ৰহ্মাৰ ওচৰ কৈছে যে মোক কিয় এই অভিশাপ দিলা আমি বোলা আচল গুৰুক যাওঁ ব্ৰহ্মাৰ তাতে আমি নিবেদন কৰোঁ মোক কিয় শাপ দিলা এইটো উচিত হৈছে না অনুচিত হৈছে বিচাৰ কৰি দিয়ক ব্ৰহ্মাই বোলে অগ্নি দুখ নাভাব মানসে সকলো হইবে শুদ্ধ তোমাৰ পৰসে এইটো এটা আৰু আশীৰ্বাদ দিলা বৰ দিলা শুদ্ধ হৈ যাব কি দিলা সকলো বস্তুৱে শুদ্ধ হ'ব তোমাৰ অবিহনে একো নহয় চুই দিলে সকলো বস্তু যেনে ভাগৱতখন পঢ়িছোঁ ডাঙৰ দিলা শুনা ভাগৱতখন পঢ়িছোঁ তাৰে আগতে অগ্নিক দিছোঁ না ঠগিখান দিছোঁ অগ্নিক দিছোঁ না চবতে তেওঁহে স্থানটো ডাঙৰে ক'লা ডাঙৰে ক'লা ব্ৰহ্মাই দিলা সকলো হইবে শুদ্ধ তোমাৰ পৰসে ব্ৰহ্মাৰ অৱচনে অগ্নি সন্তুষ্ট হৈয়া পুনৰূপী জগততে ব্যাপী লয়াখিয়া ভাৰত পংকজ কবি মহামুনি ব্যাস পাচলি প্ৰবন্ধে কহে কাশীৰাম দাস এতিয়া যিকোনো আমি ধৰ্ম আহিলে পঢ়িলে ছাতি হৰি নহয় তেওঁক আগত ৰাখিহে কামবিলাক আগে কিমান ডাঙৰ হেৰি অভিশাপ দিলা আৰু তেওঁ কি অভিশাপ দিয়াকো কৰিব একো নাই স্থানটো এক নম্বৰতে আহিল ৰুৰুৰ সৰ্পসংখ্যা
অসৌতিবলে অৱধান অ কৰ মুনিগণ এই ৰূপে ভৃগুপুত্ৰ অহৈল শ্ৰৱণ শ্ৰাৱণ তেওঁৰ নামটো হ'ল ভৃগুৰ পুত্ৰক শ্ৰৱণৰ প্ৰমতি নামতে হৈলা শ্ৰৱণতনয় হৈলা হয় তাহাৰ